নমস্কাৰ বন্ধুসকল, আজি ডে 4 আৰু আজি আঁকিম ৰাম অৱতাৰ। বস্তুখিনি উলিয়াই লওঁ। এয়া ওপৰত উঠি ল'লোঁ, মানে কামটো অলপ সোনকালে কৰিবলগীয়া হৈছে কাৰণে গোটেই বস্তুখিনি চাগে আপোনালোকক দেখাব পৰা নাই, বেয়া নাপাব। বস্তু প্ৰচেছ ভিডিঅ'টো নহ'ল আৰু আচলতে অকণকৈহে হৈ আছে, কিবা কিবি পুটুককৈ কিবা এটা দেখে কুৱেশ্যনটো গুচি যায়, তেনেকুৱাই হৈ আছে আৰু ধৰক মানে গোটেই ফুল প্ৰচেছটো দেখাব নোৱাৰিলোঁ মই। এয়া 7 নম্বৰ অৱতাৰ সম্পূৰ্ণ হৈছে। ঘোষাবিলাক লিখিবলৈ আছে বাৰু, গোটেইকেইখনতে আছে ঘোষাবিলাক লিখিবলৈ। এতিয়া প্ৰথমতে স্কেটছকেইটা মানে পেইণ্টিংকেইটা ফিগাৰকেইটা আঁকি লৈছোঁ, তাৰপিছতে ঘোষাবিলাক লিখা হ'ব। ভাতকেইটা খাই আহিবগৈ লাগে এতিয়া। ব্লগ বনাই আছোঁ বুজিছ, এটা কৈ দে। এতিয়া হ'ব হলিৰাম, তাৰপিছতে বুদ্ধদেৱ আৰু শেষত কল্কি অৱতাৰ। আজি 2খন অৱতাৰ সম্পূৰ্ণ কৰা হ'ল আৰু বুদ্ধদেৱ অৱতাৰখনৰ কাম ধৰি লওক 50% মান হৈ আছে আৰু 50 নহয় 70% মানেই কৰি থৈ আহিছোঁ। লগ পাম পিছৰ ব্লগটোত। ধন্যবাদ, লাভ ইউ অল।